নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 17 ৰবৰৰ আৱিষ্কাৰ এই পাঠটোৰ আজি প্ৰশ্নোত্তৰখিনি সম্পূৰ্ণ আলোচনা কৰিম। তো তোমালোকে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা। এই পাঠটোত তোমালোকে ৰবৰৰ আৱিষ্কাৰ কেনেকৈ হ'ল এই বিষয়ে জানিব পাৰিবা। এইটো এটা বহুত ইণ্টাৰেষ্টিং কাহিনী। তোমালোকে কাহিনীটো সম্পূৰ্ণ পঢ়িবা, পঢ়ি পেলাই তাৰপিছত প্ৰশ্নোত্তৰখিনি পঢ়িবা। তো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন আছে, চমু উত্তৰ দিয়া। চমু উত্তৰত 1 নম্বৰৰ কত আছে ৰবৰৰ নামাকৰণ কোনে কৰিছিল? ৰবৰৰ নামাকৰণ বিজ্ঞানী প্ৰিণ্টলিয়ে কৰিছিল। আমেৰিকাৰ থলুৱা বাসিন্দাসকলে কেতিয়া ৰবৰৰ বিষয়ে জানিব পাৰিছিল? আমেৰিকাৰ থলুৱা বাসিন্দাসকলে একাদশ শতিকাৰ আগেয়ে ৰবৰৰ বিষয়ে জানিব পাৰিছিল। কলম্বাছে কেতিয়া আৰু কোন ঠাইলৈ দ্বিতীয়বাৰ ভ্ৰমণ কৰিছিল আৰু তেওঁ তাত কি দেখিছিল? 1493 চনত কলম্বাছে হেইটিলৈ দ্বিতীয়বাৰ ভ্ৰমণ কৰিছিল। তেওঁ তাত সেই দেশৰ থলুৱা লোকসকলে সৰলজাতীয় গছৰ আঠাৰ পৰা এক প্ৰকাৰৰ বল সাজি খেলা দেখিছিল আৰু বিস্ময়ান্বিত হৈছিল। ৰবৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাৰবিধ ক'ৰ পৰা আহৰণ কৰা হয়? ৰবৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাৰবিধ দক্ষিণ আমেৰিকাৰ আমাজন অৰণ্যাঞ্চলত পোৱা হিবিয়া গছৰ পৰা আহৰণ কৰা হয়। হিবিয়া গছৰ পৰা আহৰণ কৰা হয়। 9 নম্বৰ প্ৰশ্ন, কোনে আৰু কেনেকৈ জলৰুদ্ধ কাপোৰ প্ৰস্তুত কৰিছিল? পিল নামৰ এগৰাকী বিজ্ঞানীয়ে ৰবৰ আৰু টাৰ্পেণ্টাইন তেল মিহলাই কাপোৰৰ ওপৰত সেই মিশ্ৰণৰ এটা প্ৰলেপ দি জলৰুদ্ধ কাপোৰ প্ৰস্তুত কৰে। কেতিয়া আৰু কোনে ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল? 1831 চনত চাৰ্লছ গুডিয়াৰ নামৰ এগৰাকী আমেৰিকাৰ ব্যক্তিয়ে ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। কেতিয়া আৰু কোনে ব্যৱহাৰিক দিশত ৰবৰৰ প্ৰয়োগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল? এতিয়া এইখিনি আছিলে চমু প্ৰশ্নোত্তৰ। এতিয়া 2 নম্বৰ প্ৰশ্ন, গুডিয়াৰে কেনেদৰে ৰবৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল? তোমাৰ নিজৰ ভাষাত বহলাই লিখা। গুডিয়াৰৰ অবিৰত প্ৰচেষ্টাত যেন এদিন ভগৱান সন্তুষ্ট হৈছিল। এদিন যেতিয়া গুডিয়াৰে বন্ধুবৰ্গৰ সন্মুখত ৰবৰ আৰু ছালফাৰৰ মিশ্ৰণ এটাৰ পৰীক্ষা কৰি আছিল, তেতিয়া মিশ্ৰণটো হঠাৎ ষ্টোভত পৰি গৈছিল। জুইৰ পৰা মিশ্ৰণটো পুনৰুদ্ধাৰ কৰাত তেওঁৰ আনন্দ আৰু আশ্চৰ্যৰ সীমা নাথাকিলে, কাৰণ সেই তাপৰ প্ৰভাৱত ৰবৰৰ বিজলুৱা বা আঠা লেটিয়া ধৰ্ম সম্পূৰ্ণৰূপে নোহোৱা হ'ল। এই পৰিঘটনাৰ পৰাই গুডিয়াৰে ৰবৰ আৱিষ্কাৰ কৰিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, ৰবৰৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে বহলাই লিখা। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, ৰবৰ আধুনিক যুগৰ মানুহৰ বাবে এক অতিশয় উপকাৰী সম্পদ। বিশেষভাৱে শিক্ষাৰ্থীসকলৰ বাবে ই অতিকৈ প্ৰয়োজনীয়। গছৰ পৰা সংগ্ৰহ কৰা ৰবৰেৰেই এটা সময়ত মেৰু অঞ্চলৰ বাসিন্দাসকলে জোতা, বটল আৰু দক্ষিণ পূব এছিয়াৰ বাসিন্দাসকলে বেগ, বাস্কেটবল আদিৰ দৰে বস্তু উৎপাদন কৰিছিল বুলি জনা যায়। ৰবৰ খেতি কৰি বহুতে এতিয়া জীৱিকা নিৰ্বাহ কৰিছে। ৰবৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। ৰবৰেৰে গাড়ী মটৰৰ টায়াৰ নিৰ্মাণ, পাম্প হাউচ, প্ৰিণ্টিং প্ৰেছ, চিমেণ্ট কাৰখানা, পানী প্ৰতিৰোধী কাপোৰ নিৰ্মাণ, টেলিফোন আৰু ৰেডিঅ'ৰ কিছুমান সামগ্ৰী নিৰ্মাণ, জোতা, চেণ্ডেল, গ্লোভছ, ব্লেংকেট, বেলুন, বল আদি বনোৱাত ব্যৱহাৰ কৰা হয়। এতিয়া আমি 4 নম্বৰলৈ যাম।
4 নম্বৰত খালী ঠাই পূৰ কৰা। দক্ষিণ পূব এছিয়াৰ বাসিন্দাসকলেও বেগ, বাস্কেটবল আদি ৰবৰৰ পৰা উৎপাদন কৰিছিল। জলৰুদ্ধ কাপোৰক বাণিজ্যিক ক্ষেত্ৰলৈ আগবঢ়াই নিয়া ব্যক্তিজন হ'ল চাৰ্লছ মেকিনটছ। ৰবৰ আৰু ছালফাৰ মিহলোৱা মিশ্ৰণক এটা নিৰ্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰ প্ৰস্তুত কৰা হয়। এইটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে ৰবৰ কেনেকৈ প্ৰস্তুত কৰা হয়। ৰবৰ আৰু ছালফাৰ মিহলোৱা মিশ্ৰণক এটা নিৰ্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰ প্ৰস্তুত কৰা হয়। এইখিনি লিখিব লাগিব। 5 নম্বৰত আছে চমটুকা। ক নম্বৰ গুডিয়েৰ। 1831 চনত চাৰ্লছ গুডিয়েৰ নামৰ আমেৰিকাৰ এগৰাকী ব্যক্তিয়ে ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। ৰবৰৰ ওপৰত বিভিন্ন পদাৰ্থৰ প্ৰভাৱৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল। প্ৰথমে তেওঁ ৰবৰৰ লগত আঠা মিহলাই তাৰ ফলাফল নিৰীক্ষণ কৰিছিল আৰু পাছলৈ বিভিন্ন পদাৰ্থ যেনে নিমখ, সৰিয়হৰ তেল, চেনি আদি মিহলাই পৰীক্ষা কৰিছিল। তেওঁৰ লক্ষ্য আছিল ৰবৰৰ স্থায়িত্ব অনা আৰু ইয়াৰ ত্ৰুটি অৰ্থাৎ তাপৰ সংস্পৰ্শলৈ আহিলেই বিজলুৱা হৈ পৰাটো নাইকিয়া কৰা। সেয়ে তেওঁ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি ৰবৰৰ পৰা বিবিধ প্ৰকাৰৰ বস্তু সাজি উলিয়াইছিল আৰু সেইবোৰ বাণিজ্যিকভাৱেও তেওঁ সমাদৰ লাভ কৰে। ৰবৰ। খ নম্বৰত আছে ৰবৰ। ৰবৰ আধুনিক যুগৰ মানৱ সভ্যতাৰ বাবে এক অতিশয় আৱশ্যকীয় সম্পদ। বিশেষভাৱে বিদ্যাৰ্থীসকলৰ বাবে ই অতি প্ৰয়োজনীয়। ৰবৰ ইতিহাসৰ আদিতেই 1770 চনত পেন্সিলৰ দাগ মোছাৰ সামৰ্থ্যৰ বাবেই বিজ্ঞানী প্ৰিণ্টলিয়ে ইয়াক ৰবৰ নামকৰণ কৰিছিল। পূৰ্বতে ৰবৰ কেৱল ৰবৰ গছৰ পৰা প্ৰাকৃতিকভাৱেহে আহৰণ কৰা হৈছিল, কিন্তু চাহিদা বঢ়াৰ লগে লগে প্ৰণালীবদ্ধভাৱে ইয়াৰ উৎপাদন কৰাৰ কাম হাতত লোৱা হয়। সেয়েহে গছ-লতাৰ সন্ধান আৰম্ভ হ'ল। আমেৰিকাৰ থলুৱা বাসিন্দাসকলে একাদশ শতিকাৰ আগেয়ে ৰবৰৰ বিষয়ে জানিব পাৰিছিল। গ নম্বৰ আছে কলম্বাছ। কলম্বাছ আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। উচ্চাকাংক্ষী কলম্বাছে লেটিন, পৰ্তুগীজ আৰু কেষ্টিলিয়ান ভাষা শিকিছিল। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। 1493 চনত কলম্বাছে হেইটিলৈ দ্বিতীয়বাৰ ভাৰত ভ্ৰমণ কৰিছিল। ঘ নম্বৰ জলৰুদ্ধ কাপোৰ। পানীত নিতিয়া আৰু পানীত নসৰকা কাপোৰকে জলৰুদ্ধ কাপোৰ বুলি কোৱা হয়। এই জলৰুদ্ধ কাপোৰ হৈছে ৰবৰৰ ওপৰত কৰা বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ফল। পিল নামৰ এগৰাকী বিজ্ঞানীয়ে ৰবৰ আৰু টাৰ্পেণ্টাইন তেল মিহলাই কাপোৰৰ ওপৰত সেই মিশ্ৰণৰ এটা প্ৰলেপ দি জলৰুদ্ধ কাপোৰ প্ৰস্তুত কৰে। এনে প্ৰকাৰ কাপোৰত পানী সোমাব নোৱাৰে বা ই পানীত নিতিতে। চাৰ্লছ মেকিনটছ নামৰ ব্যক্তি এগৰাকীয়ে উক্ত প্ৰণালী ব্যৱহাৰ কৰিয়েই বাণিজ্যিক ক্ষেত্ৰতো জলৰুদ্ধ কাপোৰ উৎপাদন কৰে। 6 নম্বৰত আছে প্ৰত্যয় ভাঙি দেখুওৱা। থলুৱা, থল যোগ ওৱা থলুৱা, আধুনিক, আধুনা যোগ ইক, বৈজ্ঞানিক, বিজ্ঞান যোগ ইক বৈজ্ঞানিক, ব্যৱহাৰিক, ব্যৱহাৰ যোগ ইক, বিজলুৱা, বিজল যোগ ওৱা বিজলুৱা, বাণিজ্যিক, বাণিজ্য যোগ ইক। ইয়াত বেছিভাগ ইক প্ৰত্যয় যোগ হৈ প্ৰত্যয়বিলাক হৈছে। তাৰপিছত 7 নম্বৰ আছে দন্তীয়া হন্যাসন, তালব্য হন্যাসন আৰু মূৰ্ধন্য হন্যাসন। প্ৰতিটো যুক্তাক্ষৰৰ 3টাকৈ শব্দ লিখিব দিছে। দন্তীয়া হন্যাসন দি পেলাই স্নান, স্নায়ু, স্নাতক। তালব্য হন্যাসন দি পেলাই প্ৰশ্ন, প্ৰশ্নমঞ্চ আৰু প্ৰশ্নশালা। মূৰ্ধন্য হন্যাসন দি পেলাই তৃষ্ণা, বিষ্ণু আৰু কৃষ্ণ। তো এইখিনি আছিলে তোমালোকৰ কাৰণে এই পাঠটোত থকা অনুশীলনী প্ৰশ্নোত্তৰ। আৰু এটা প্ৰশ্নোত্তৰ বাকী আছে, এইটো তোমালোকৰ নহ'লেও হ'ব। 8 নম্বৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিছে। তলৰ মহান বিজ্ঞানী কেইজনৰ
নামবোৰ লিখিব দিছে। তো এইখিনি আছিলে তোমালোকৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট তোমালোকে লগে লগে পাব পাৰা। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ তোমালোকে আগৰ যিবোৰ ভিডিঅ' আছে সেইবিলাকো যদি কিবা নোৱাৰা থাকে তোমালোকৰ প্ৰশ্ন তাৰ পৰা চাই লৈ তোমালোকে লিখিব পাৰিবা আৰু শিকিব পাৰিবা। তো আজিৰ ভিডিঅ' এইখিনি আছিলে। তোমালোক সকলোৱে ভালে কুশলে থাকা। ধন্যবাদ।